হয়, আমি যোৱা 16-17 বছৰ ধৰি PNRD-ত কেন্দ্ৰীয় চৰকাৰৰ তথা অসম চৰকাৰৰ বিভিন্ন আঁচনি অন্তৰ্গত কাম কৰি আছিলোঁ তথা ৰূপায়ণ কৰি আছিলোঁ চৰকাৰৰ, য'ত আমাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কালত এখনি আইন পাছ হৈছিলে যে আমাৰ চাকৰিটো 60 বছৰলৈ নিশ্চিত কৰিব। কিন্তু সেই কামটো আজিলৈকে কাৰ্যকৰী নহ'ল। আমাৰ দৰমহা নাবাঢ়িল, আমাৰ HR পলিচি নহ'ল, আমাৰ সমবেতন নিদিলে, আমাক আৰপি নিদিলে, যাৰ কাৰণে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় খৰজৰে অনুৰোধ কৰিছোঁ, মহোদয় আপুনি ডাইনামিক এজন CM, আপুনি ইচ্ছা কৰিলে আপুনি চব কাম পাৰে, গতিকে আমাৰ ফালে চাওক, আমাৰো সৰু সৰু ল'ৰা ছোৱালী আছে, আমাৰ এতিয়া চাকৰিৰ বয়স নাই, আমাৰ চাকৰিৰ বয়সটো পাৰ হৈ গ'ল। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাৰ ফালে চাই আমাৰ চাকৰিটো 60 বছৰলৈ নিশ্চিত কৰক আৰু আমাৰ দৰমহাটো বঢ়াই দিয়ক আৰু HR পলিচি তথা আৰপিত আমাক অন্তৰ্ভুক্ত কৰক, নহ'লে আমি জীয়াই মৰি যাব লাগিব, কিয়নো এতিয়া আমাৰ আৰু বয়স নাই চাকৰিৰ কাৰণে। এয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে সিহঁতে আমাক ভৱিষ্যতটো সুনিশ্চিত কৰে। এয়া আজি আমাৰ কৰ্মবিৰতিৰ উদ্দেশ্য। উন্নয়ন খণ্ডত ইয়াত অধীনস্থ আমাৰ 14খন গাঁও পঞ্চায়ত আছে, তাৰে ভিতৰত আমি প্ৰায় 60জন কৰ্মচাৰী আছো, কন্ট্ৰেকচুৱেল কৰ্মচাৰী আমি 60জন আছো। ইয়াৰে ভিতৰত আমাৰ সকলো আমি যিখিনি ডিপাৰ্টমেণ্টৰ কামখিনি আছে আমি চব চলাই লৈ গৈ আছো এই কন্ট্ৰেকচুৱেল কৰ্মচাৰীখিনিয়ে। কিন্তু চৰকাৰে আজি 14-15 বছৰে আমাৰ ফালে কোনো ধৰণৰ কোনো সঁহাৰি আজিলৈকে জনোৱা নাই। আমি যি নিম্ন বেতনত প্ৰথমৰ পৰাই কাম কৰি আছো, আজিলৈকে সেই বেতনতে কাম কৰি আছো। গতিকে এইবাৰ আমি চৰকাৰলৈ এটাই কৰজোৰে অনুৰোধ জনাইছো যাতে আমাৰ যিখিনি দাবী আমাৰ সন্তৰ পৰা আমাৰ চৰকাৰলৈ জনোৱা হৈছে সেইখিনি যাতে আমাৰ মানি লয় আৰু আগন্তুক যাতে আমাৰ ভৱিষ্যত ফালে চাই কিনে এই আমাৰ কাৰ্যসূচী প্ৰতি সঁহাৰি জনাই যাতে আমাৰ ভৱিষ্যতৰ প্ৰতি অলপ সঁহাৰি জনায়, তাৰে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছো।